বহুতে ভাল লাগি আছে। মই স্কুলৰ পৰা মেট্ৰিক দিলোঁ, মই 71% পাইছোঁ। দুটা ছাবজেক্টত লেটাৰ পাইছোঁ। যিখিনি ভাবিছিলোঁ ইমান পোৱা নাই, তথাপিও বহুত ভাল লাগি আছে। স্কুলৰ পৰা ইমানখিনি সন্মান জ্ঞাপন কৰিলে। কি নাম স্কুলৰ নাম কি তোমাৰ? লাচিত বৰফুকন জাতীয় বিদ্যালয়। কি হ'ব মন আশা আছে? ডক্তৰ হ'ব আশা আছে। সন্তুষ্ট নহওঁ, যিখিনি আশা কৰিছিলোঁ সেইখিনি পোৱা নাই। কিন্তু কিমান আছে মুঠ নাম্বাৰ কিমান আছে? মই ভাবিছিলোঁ 80+ কৰিম, বাট সেইখিনি হোৱা নাই। তোমাৰ মুঠ নাম্বাৰ কিমান আছে? 71%। মোক বহুত ভাল লাগি আছে যে মই 91.5% লাভ কৰিছোঁ মেট্ৰিকত। আৰু মোৰ যিমানে পাইছোঁ সিমানত মোৰ বিদ্যালয় আৰু মোৰ শিক্ষক-শিক্ষয়িত্ৰী সকলোৰে বহুতো অৱদান আছে। সেইসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বহুতে ভাল লাগিছে মোক যে যিটো যিমানে সন্মান কৰিছে সেইটোৱে। তেওঁলোকে বহুতো কষ্ট কৰিছে। মোৰ যিমান ৰিজাল্ট হৈছে তাক লৈ বহুতো সমস্যা হৈছে, এইবিলাক ছল্ভ কৰি দিছে। ইমানে মই প্ৰথমতে মোৰ মা দেউতাক মই ধন্যবাদ দিম বহুত মোক গাইড কৰাৰ কাৰণে ইমান দূৰ। তাৰপিছত মোৰ শিক্ষক শিক্ষয়িত্ৰী যেনে মোৰ মৃণাল ছাৰ বহুত কষ্ট কৰিছে মোৰ লাইফত আৰু মোৰ ষ্টাডিত হওক। ৰাজীৱ ছাৰ আছে, ৰাহুল ছাৰ আছে, আৰু বহুতো নাম আছে মোৰ এই সফলতাৰ আঁৰত। মানে ছাত্ৰ-ছাত্ৰীক সন্মান কৰি বিদ্যালয়ৰ অনুভৱ কেনেকুৱা আজি? হয়, আজি খুবেই আমাৰ ভাল লাগি আছে, যিহেতু মেট্ৰিকৰ ফলাফল আমি পোৱাৰ পিছত আমি দেখা পালোঁ যে আমাৰ গৌৰীপুৰ অঞ্চলৰ ভিতৰত অসমীয়া মাধ্যমৰ আমাৰ বিদ্যালয়ে ভাল ৰিজাল্ট কৰিব পাৰিছে। আমি সেইগৰাকী ছাত্ৰজনক আমি ধন্যবাদ লগতে অভিনন্দনো জ্ঞাপন কৰোঁ। আন যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, ভাল নম্বৰ অৰ্জন কৰিব পাৰিছে, আমি সিহঁতকো আমি কংগ্ৰেচুলেশ্যনছ দি আছোঁ। আমাৰ পাছ পাৰ্চেণ্টেজ আমাৰ আহিছে 94%। আমাৰ মুঠ ছাত্ৰ ছাত্ৰীগৰাকী এইবাৰ দিছিলে 19 গৰাকী, তাৰে ভিতৰৰ পৰা 2 গৰাকীৰ অলপমান এজনৰ ৰিজাল্ট অলপ খেলি মেলি হৈছে, এবচেণ্ট দেখাই আছে, আৰু এজনৰ অলপমান বেয়া হৈছে। আৰু প্ৰথম যিজনে হৈছে তেওঁ পাইছে 91.5%, 549 পাইছে 600ৰ ভিতৰত, আৰু দ্বিতীয় যিজন হৈছে তেওঁৰ হৈছে পাৰ্চেণ্টেজ 71। আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি হোৱাটছআপ যোগেদি হওক বা আমি কল কৰি আমি ইনফৰ্ম কৰিছোঁ ইতিমধ্যে। তাৰে ভিতৰত কিছুমান হয়তো বাহিৰলৈ গুচি গৈছে ফুৰিবলৈ, আধাৰে বেছি অকণমান আহিছে। আমি সিহঁতকে আমি সম্বৰ্ধনা জনালোঁ। এতিয়া যিসকল বাকী আছে সিহঁতক আমি পিছত আকৌ মাতিম। আৰু হয়, গৌৰীপুৰৰ ভিতৰত আমাৰ অসমীয়া মাধ্যমৰ আমাৰ ৰিজাল্টখন একেবাৰে টপত আহিছে। সেইটো আমাৰ খুবেই আমি প্ৰাউড ফিল কৰি আছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে। হয়, আমাৰ বিদ্যালয়খন গৌৰীপুৰতে অৱস্থিত। নামখন হ'ল লাচিত বৰফুকন জাতীয় বিদ্যালয়। এতিয়া চাওক, যিহেতু গৌৰীপুৰ টাউনৰ ভিতৰত বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয় বহুত আছে। আমাৰ বিদ্যালয়খনে যে ভাল ৰিজাল্ট এটা কঢ়িয়াই আনিব পাৰিছে, তাৰ কাৰণটো হ'ল স্কুলৰ মেনেজমেণ্ট কমিটি বহুত ছাপৰ্টিভ হয়। কাষতে আছে মোৰ যিসকল মেনেজমেণ্ট কমিটিৰ মেম্বাৰ, ৰাজু ছাৰ, আজিজুল ছাৰ, মৃণাল ছাৰ, তো সিহঁতে খুবেই ছাপৰ্টিভ হয়। আমি যিটো ডিচিশ্যন লওঁ বা কিবা এটা ল'ব লগা হয়, আমি কোৱাৰ লগে লগে আমি তাতে ভিজিট কৰোঁ, বা কিবা যদি এটা ভাল অপশ্যন দি যায় পেৰেণ্টছে মতামত আগবঢ়ায়, সেইটো আমি কাৰ্যকৰী কৰাৰ কাৰণে আমি উঠি পৰি লাগি যাওঁ। হয়, মই যিহেতু প্ৰিন্সিপাল পদত আছোঁ এই বিদ্যালয়তে, লগতে মই টিচিঙো দি আছোঁ 9ম 10ম শ্ৰেণীৰ পৰাও। তো ছাত্ৰ ছাত্ৰীক মই এটাই কথা ক'ব বিচাৰোঁ, চেষ্টা কৰিলে সকলোৱে সম্ভৱ। আমি আছোঁ, সিহঁতৰ মাজত যদি চেষ্টাটো থাকে মানে সফল আহিবই। ছাকচেছ একেবাৰে সহজ যদি আমি চিন্তা কৰি ক'ব যাওঁ। আৰু যি কেটেগৰী এতিয়া পৰীক্ষা চলি আছে, প্ৰেক্টিকেল এক্সাম, অবজেক্টিভ, তাৰপিছত আকৌ ডেছক্ৰিপটিভ, একেবাৰে সহজ পেটাৰ্ণত এতিয়া পৰীক্ষা হৈ আছে। অলপ টেকনিকেলি যদি ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়া শুনাটো কৰে, নম্বৰ আৰু অৰ্জন কৰিব পাৰিব। সেইটোৱে মই ছাত্ৰ ছাত্ৰীক কওঁ, অলপমান টেকনিকেলি যাতে পঢ়া শুনাটো কৰে। যিবিলাক কিতাপ পঢ়িলে, যিবিলাক ফ'ল' কৰিলে অলপ আপগ্ৰেডেড হৈ অলপ যদি ষ্টাডি কৰে, তেনেহ'লে অবভিয়াছলি খালি আমাৰ বিদ্যালয় নহয়, গৌৰীপুৰৰ যিমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সকলো বিদ্যালয়ৰে ফলাফল ভাল আহিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221